আরে নয় লাখে সরে আরে নয় লাখে সরে আরে নয় লাখে সরে দেবী অতি ধীরবতী আরে নয়না সরে দেবী অতি ধীরবতী আরে পাইনা গয়া ভিতর আরে রব হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি বুড়া নিরন্তর আরে রাম হরি রাম হরি বুড়া প্রজাপতি ব্রহ্মাৰ কন্যা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মই সৰস্বতী প্ৰভুৰ আজ্ঞা অনুসৰি এই ত্ৰিজগতত মই জ্ঞানৰ পোহৰ আহিছো বিলাই মোৰ দাদা দেৱৰ্ষীৰ বিনাৰ ঝংকাৰ চতুৰ্দিশে হৰিনামৰ মহিমা হৈছে উচ্চাৰণ হে প্ৰভু দয়াময় মোক আশীৰ্বাদ কৰিবা তোমাৰ আদেশ যাতে মই এই জনসমাজত সুন্দৰভাৱে প্ৰচাৰ কৰিব পাৰোঁ আই সৰস্বতী আই সৰস্বতী আই পিতা পিতা আই উঠ পিতা উঠাই পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছিদিন নাই আই মহাপ্ৰলয় মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এটা ভীষণ দৈত্য সাধন কৰিলে পিতা আৰু সেই দৈত্যই এতিয়া পৃথিৱীত তল ওপৰ কৰি ফুৰিছে পিতা আনকি সেই দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগতে প্ৰতিজ্ঞা কৰিছে সেয়ে সি এতিয়া তোক বিচাৰি ফুৰিছে আই তই ইয়াত আৰু এখন টেকো নাথাকিবি সেই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলেই মোৰ পেটতেই হাত ভৰি লুকাই পিতা মোৰ প্ৰতি লক্ষ্মীৰ আজি ইমান হিংসাৰ ভাৱ কিয় উদয় হ'ল মইতো লক্ষ্মীক কোনো অপৰাধ কৰা নাই আৰু পিতা লক্ষ্মীৰ এনে কাৰ্যত প্ৰভুৱে কিদৰে কৰিলে সমৰ্থন প্ৰভু বিষ্ণু এইবোৰ একো গমকি নাপায় পিতা আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গুপ্ততে আলোচনা কৰি আছিলোঁ পিতা কিন্তু
তাৰপাছত তথাপিতো এই কথা সম্ভেতে পাম প্ৰভু নাৰায়ণে লক্ষ্মীৰ ওচৰলৈ এই বিষয়ে আলোচনা কৰিবলৈ গৈছে। পিতা, আই, লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ব খুজিছে, মই কিন্তু স্থিৰে থাকিব নোৱাৰিম পিতা। চাবা পিতা, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, চাবা পিতা, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, তেন্তে লক্ষ্মী যি কাৰ্যত লিপ্ত হ'ব হৈছে, মই তাকে ধ্বংস কৰিম। নহয়, তেতিয়া চাম এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ। আই, নহয় আই, তই এইবোৰ কৰাৰ এতিয়া সময় নহয় আই। পিতা, তই তোক বিবাহ কৰাৰ লগতে মোৰ গোটেই জ্ঞান ভাণ্ডাৰ হৰণ কৰিব। পিতা, তাৰ বাবে চিন্তা নকৰিবা, মোৰ বাবে তুমি অকণমানো চিন্তা নকৰিবা পিতা। সেই দৈত্যই মোক বিবাহ কৰিব নোৱাৰে কদাপি। চাবা পিতা, মোৰ ব্যৱস্থা মই নিজে কৰি ল'ম, মোৰ বাবে তুমি অলপো চিন্তা নকৰিবা। এতিয়া তুমি ক্ষন্তেক অপেক্ষা কৰাগৈ পিতা। মই আহিলোঁ আই পিতা, কিন্তু পিতা, তই আৰু এই স্থানত অলপো ৰৈ নাথাকিবি। মোৰ বাবে চিন্তা নকৰিবা পিতা। তোৰ বাবে মোৰ বহুৰে চিন্তা লাগিছে আই। মই আহিলোঁ আই, তই আৰু ইয়াত এখন্তেকো নাথাকিবি। মই আহিলোঁ আই। লক্ষ্মী, তুমি গৰ্বতে ধৰ্ম কাৰ্য পাহৰি পেলাইছা। তুমি বিষ্ণুৰ পত্নী বুলি আজি গৰ্ব কৰি এই সৰস্বতীক জগতবাসীৰ ওচৰত সেই অজ্ঞান কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে কাৰোবাৰ চাতুৰি কথাত, কাৰোবাৰ কুচক্ৰান্ত মতে নিজৰ কাম কৰি যাব। লক্ষ্মী, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। লক্ষ্মী, তুমি জীপাত ব্ৰহ্মশিল মোৰ বুকুলৈ নিক্ষেপ কৰিছা, সেই ব্ৰহ্মশিল মই তোমাৰ বুকুলৈ নিক্ষেপ কৰাৰ ব্যৱস্থা কৰিম। তেতিয়া তুমি বুজিবা লক্ষ্মী, এই জগতত সৰস্বতী শ্ৰেষ্ঠ নে সেই লক্ষ্মী শ্ৰেষ্ঠ। সৰস্বতী, সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী হ'ব আহিব আজি মোৰ এই অৰ্ধাঙ্গিনী। সৰস্বতী, কোন তই কুৎসিত নারী, যখিনী নে ভুতুনি? এই হয়দৈত্যৰ আগত কোনো মায়া নচলিব। আঁতৰ হ। দৈত্যপতি, মই যখিনী ভুতুনি কোনো নহয়, মই লক্ষ্মী। লক্ষ্মীৰ ডাকি কি কলি তই? সৰস্বতী? দৈত্যপতি, মাতৃতো মোক কৈছিল জগততে তই সুন্দৰী বুলি, তেনেস্থলতে তই সৰস্বতী? নাই, নহয় সম্ভৱ। দৈত্যপতি, আপোনাৰ মাতৃয়ে মিছাৰ আশ্ৰয়। এই পৃথিৱীত সৰস্বতী নামৰ অন্য নাৰী কোনো নাই। দৈত্যপতি, আপুনি যদি মোক গ্ৰহণ কৰে মই কৃতাৰ্থ হ'ম। আপুনি যদি মোক গ্ৰহণ কৰে কৃতাৰ্থ হ'ম। গ্ৰহণ কৰক দৈত্যপতি, মই গ্ৰহণ নাই,
এনে কুৰূপা কন্যাক মই বিবাহ কৰিব নোৱাৰো মাতৃয়ে মোৰ লগতে বেখনি প্ৰতাৰণা কৰিলে নাই আৰু মোৰ সহ্য নহয় মই এতিয়া মাতৃৰ কাষলৈ যাবই লাগিব মোকে গ্ৰহণ কৰক মাতৃ লক্ষ্মী এইবাৰ সাৱধান হবা লক্ষ্মী তুমি যি পাত ব্ৰহ্মখেল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা সেই ব্ৰহ্মখেল মই পুনশ্চ চলে বলে কিম্বা কৌশল কৰি তোমাৰ বুকুলৈ কৰিছো নিক্ষেপ চাওঁ বাৰু তুমি মোক দৈত্যলৈ কিদৰে বিবাহ দিয়া এইবাৰ ময়ো চাম লক্ষ্মী এই ত্ৰিজগতত বিষ্ণুপ্ৰিয়া লক্ষ্মী শ্ৰেষ্ঠ নে ব্ৰহ্মাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ লক্ষ্মী লক্ষ্মী